এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব এটো দায়িত্ব আমাৰ প্ৰত্যেকৰ নিজৰ মনত ৰাখিব আপোনাৰ দেহত থকা জীৱটো গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি আজিৰ দৰে যদি ভাগৱত শুনে তেতিয়া আমাৰ জীৱ সংস্কাৰ হ'ব আৰু সি ওপৰলৈ যাব যদি কোনোবাই ভাগৱত নুশুনে তেওঁ অসংস্কাৰী হৈ থাকিব আৰু তেওঁ অধোগতি হ'ব গতিকে আমাৰ গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি এতিয়া আপোনাৰ জীৱটো ওপৰলৈ পঠাইনে তললৈ পঠাই হেতু আপোনাৰ দায়িত্ব দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দা ক্ৰিয়েটৰ অফ ইয়োৰ ওন ডেষ্টিনি আমাৰ ভাগ্যখন আমি নিজে গঢ়িব লাগিব আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব আমাৰ সমাজখন আমি ভাল কৰিব লাগিব আনে আহি কৰিব নোৱাৰে সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক কটাৰে মনত ৰাখিব ভগৱন্তক নভজা পৰ্যন্ত জীৱ উদ্ধাৰ হ'ব নোৱাৰে গতিকে আপোনালোকে যে সপ্তম বৰ্ষ অনুষ্ঠিত কৰিছে আপোনালোকৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে এই কথা ভাগৱতত উল্লেখ আছে আপোনালোকৰ এই গেলেকী গাঁৱতকৈ আঞ্চলিকতকৈ বহুত ধনী গাঁও থাকিব পাৰে বহুত শিক্ষিত গাঁও থাকিব পাৰে বহুত সম্পদশালী গাঁও থাকিব পাৰে কিন্তু এনেকুৱা তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান সবেই কৰিব নোৱাৰে ভাগৱততে উল্লেখ আছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈলজাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি আজি আপোনালোকৰ এই অঞ্চলত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে আপোনালোকে 7টা বছৰ একাধিক্ৰমে ভাগৱত শুনিব পৰা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে আৰু ভাবিছে ভগৱন্ত সবৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছো আপোনালোকৰ নৱদম্পতিসকল বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম মই তোমাৰ হৃদয়তে আছো কেনেকৈ মোৰ পৰা ল'ৰা ছোৱালী বিচাৰিব লাগে ভাগৱতত মই নিয়ম বান্ধি থৈ আহিছো গতিকে ভাগৱত নুশুনা মানুহে এই স্থানৰ অধিকাৰী হ'ব নোৱাৰে আজি সেই কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে লাগে এটা ল'ৰা পাই এজনী ছোৱালী লাগে এজনী ছোৱালী পাই এটা ল'ৰা গণ্ডগোল ক'ত লাগিল ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱতে জীৱনশৈলীৰ সকলো নিয়ম বান্ধি থৈছে কেৱল মাত্ৰ কওঁতে আখ্যান উপাখ্যান আৰু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে কেৱল নিয়মৰ কথা কৈ আছে ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে প্ৰধানকৈ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ আপোনালোকে বুজি ল'ব পাৰে আৰু মানিব পাৰে আৰু ল'ৰা ছোৱালীক যদি শিকাব পাৰে সেইখন ঘৰৰ ল'ৰা ছোৱালী পৰিয়াল কেতিয়াও 100 বছৰৰ আগত মৰিব নালাগে সেইখন ঘৰৰ পৰিয়াল কোনো বেমাৰত ভুগিব নালাগে মনত ৰাখিব কথাটো আপোনাৰ নিজৰ দুখতে বেমাৰ হয় আৰু নিজৰ দুখতে আয়ুস কমি যায় গতিকে আমাক ভগৱন্তই সবকে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষভ সংখ্যাত আমাৰ সকলোকে 100 বছৰ দিছে তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে কিয় তেওঁলোকে ভাগৱতৰ নিয়ম নাজানে এই বিষয়ে মই পৰৱৰ্তী সময়ত বিস্তংকৈ আলোচনা কৰিম গতিকে মই আপোনালোকৰ মাত্ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে এই উদ্যোক্তাসকলে যাতে এই অনুষ্ঠানটো শতবাৰ্ষিকলৈকে লৈ যায় আজি যিসকলে সপ্তম বছৰ ভৰি দিবৰ কাৰণে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য বুলি কৈছে ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ দিব পাৰা তাৰ প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য তোমাৰ জমা হৈ যাব তো পৰৱৰ্তী সময়ত তুমি কিমান ওপৰলৈ যাবা সেইটো নিজে কল্পনা কৰিবা গতিকে আমি ভগৱন্তৰ কামৰ কাৰণে যাতে আমি কায়িক মানসিক বৌদ্ধিকভাৱে আৰ্থিকভাৱে যাতে ত্যাগ কৰিব পাৰোঁ গতিকে আজি আমাৰ একাদশ স্কন্ধ ভাগৱতত এটা কথা কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰটো চাই অহা মানুহ আমি লগ পাইছোঁ ভকত লগ পাইছোঁ কিন্তু গুৰুজনৰ দৰ্শন ভাগৱতৰ দৰ্শন বেদৰ দৰ্শন যে আমি এতিয়া সাগৰৰ মাজত
ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। এই গেলেকী অঞ্চলত আপুনি জন্মগ্ৰহণ কৰি অঞ্চলটোৰ কাৰণে, গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল। আপোনাৰ এই দেশ দ্বাৰকা কালসাগৰ, এদিন কালসাগৰত আমাৰ এই দেশ দ্বাৰকা বিলুপ্তি হৈ যাব, কিন্তু আপুনি কৰি যোৱা সৎকাম সদায় চিৰসজীৱ হৈ থাকিব, এভাৰ গ্ৰীণ। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, বিষ্ণু ৰাভা নাই, সুধাকণ্ঠ হাজৰিকা নাই, এতিয়া এই অলপতে আমাৰ জুবিন গাৰ্গো নাই। আমাৰ মাজৰ পৰা কায়িকভাৱে গুচি গৈছে, কিন্তু তেওঁলোকে সমাজৰ কাৰণে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখিব। গতিকে আপোনালোকে এই অঞ্চলত বাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে যাতে কিবা এটা ভাল আদৰ্শ এৰিব পাৰে তাৰ কাৰণে গুৰুত্ব দিব। গতিকে পৰীক্ষিতক যদি 12 স্কন্ধ শুনোৱাৰ লগে লগে তেওঁ যদি গতি পালে, আমি পাম নে নেপাম? আমি পাম নে নেপাম? এই বিশ্বাস আমাক লাগিব দেই। আমাৰ ভাগৱত শুনিলে বা পঢ়িলেই নহ'ব, ভাগৱতৰ প্ৰতিটো কথা বিশ্বাস কৰিব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। মহাত্মা গান্ধী কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। মনত ৰাখিব কথাটো। গতিকে আমাৰ ভাগৱত শুনি প্ৰতিটো কথা আমি উপলব্ধি কৰিব পাৰিম। যদি পৰীক্ষিতে গতি পাইছে আমি নাপাম কিয়? কিন্তু কৰ্ম আঁচনি ল'ব লাগিব। ভাগৱত পঢ়িবৰ কাৰণে, শুনিবৰ কাৰণে কোনো নিয়ম বান্ধি দিয়া নাই দেই, মনত ৰাখিব। ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, মাইকী মানুহে নোৱাৰে, মতা মানুহে নোৱাৰে, দাড়ি থকাই নোৱাৰে, দাড়ি নথকাই পাৰে, অসৰণীয়াই নোৱাৰে, শৰণীয়াই পাৰে, এইবোৰ নিয়ম বান্ধা নাই। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে ভগৱান মহাপুৰুষ শংকৰদেৱে এনেকুৱা এটা ধৰ্ম আমাৰ জীৱশ্ৰেষ্ঠ মানুহক দি থৈ গৈছে যে যিটো ধৰ্ম আচৰণ কৰিলে আমাৰ সকলো উদ্ধাৰ হৈ যাব পাৰে। মনত ৰাখিব কথাটো। আমাৰ নিয়মবিলাক কেৱল আনুষ্ঠানিকতাতহে আছে, অধ্যয়নত নাই। আপোনালোকে যদি বাস্তৱত চাই, এতিয়া মানে আমাৰ মাষ্টাৰ ডিগ্ৰী, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ মানে অহা ছাত্ৰ ছাত্ৰীয়ে গীতা ভাগৱত দশম কীৰ্তন ইউনিভাৰ্চিটিত টেবুলৰ ওপৰত লৈ পঢ়ি পেলাই তেওঁলোকে জ্ঞান অৰ্জন কৰি মাষ্টাৰ ডিগ্ৰী লৈছে। পঢ়াত জ্ঞান কোনো বাধা নাই। গতিকে আপোনালোকে আজি প্ৰত্যেকেই এটা অনুভৱ কৰিব যে ময়ো এনেধৰণৰে ভাগৱত প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ নিজাববীয়াকৈ পঢ়িম। আপোনালোকে দুলৰি মানে ছবি সুৰ নাজানিব পাৰে, কবিতা পঢ়া দি পঢ়ি যাওক। পদৰ সুৰ নাজানিব পাৰে, কিতাপ পঢ়া দি পঢ়ি যাওক, তথাপিতো আপুনি গতি পাব। জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। গতিকে আপুনি নাজানাকেও যদি শব্দকেইটা পঢ়ি যায় তেতিয়াও পাপ বিনাশ হৈ যাব। এই তথ্য দিছে। এইটো কেৱল ধৰ্মৰ মানে দিশেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ বিজ্ঞানে কি বুলি কৈছে? পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ভাগৱতে 2টা বস্তু দেখুৱাইছে, এটা বেয়া এটা ভাল, এটা দিন এটা ৰাতি, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। কোনটো ল'ব লাগে? আপুনি মই দূৰৰ কথা, উদ্বোধনী ভাষণত উল্লেখ কৰি গৈছে যে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে, যাক ভগৱানে মানে সেই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল, তৎসত্ত্বেও ডেকা কালতে অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিয়? তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিছিল। ভগৱানে কৈছে, তোমাক যি প্ৰতিভা দিছোঁ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। ভাগৱত শুনি, ভাগৱতে আমি কেনেকৈ প্ৰতিভাটো প্ৰয়োগ কৰিব লাগে ভাগৱতত নিয়ম বান্ধি থৈছে। গতিকে মই দিয়া প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত।
অহমেবাস্য মে অগ্ৰে ন অন্যত সতসৎ পৰম প্ৰচ্ছাদহম যো এ তৈছ যো অৱশিষ্যতে শিষ্য অহম। আদিত মই, মধ্যত মই, শেষত ময়ে। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য। মানে জগতখন দেখা জগতখন মিছা, আজি আছে কালিলৈ নাই। ব্ৰহ্ম সত্য মানে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম। আপোনালোকে আজি ভাগৱত শুনিবলৈ আহি এই নিয়মটো শিকি যাব যে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দল সংগঠনক পাৰে আপোনালোকে উপকাৰ কৰিব। পৰোপকাৰে পুণ্যম, তেতিয়া পুণ্য হ'ব। পুণ্য হ'লে ব্যক্তিগত জীৱন, দাম্পত্য জীৱন, আমাৰ সামাজিক জীৱনত আপুনি উন্নতি কৰিব, ভোগ কৰিবলৈ পাব আৰু জীৱই গতি পাব। গতিকে যদি আপোনালোকে কাৰোবাক অপকাৰ কৰে তেতিয়া কি হ'ব? পাপায় পৰপীড়নম। কাৰোবাক আপুনি হিংসা কৰিব পাৰিব কিন্তু পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুসটো কাটি দিব। মনত ৰাখিব কথাটো, আয়ুস কাটি দিব। আজি আপোনালোকে যদিও 3 দিনীয়া কাৰ্যসূচীৰে এই মানে ভাগৱত উদযাপন সমিতিয়ে আমাৰ ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি চিঠিত উল্লেখ কৰিছে, কিন্তু আমাৰ বেদৰ মতে, আমাৰ গুৰুজনাৰ মতে, ভগৱন্তৰ শ্ৰীমুখৰ মতে আপোনালোকৰ এই অঞ্চলৰ উদ্যোক্তাসকলে 3 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। মনত ৰাখিব কথাটো। এইটো যদিও আমি চিঠিত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বুলি কৈছোঁ, আধ্যাত্মিকভাৱে আপোনালোকে কলিৰ 3 দিনীয়া যজ্ঞ পাতিছে। ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈছে, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰে। আপোনালোকে এই 3 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে আজি হয়তো 2-3 মাহৰ আগৰ পৰাই এই গাঁৱৰ, এই অঞ্চলৰ সকলো ডেকা গাভৰু পুৰুষ মহিলাই একেলগে কাম কৰি আছে। মনত ৰাখিব কথাটো, একেলগে কাম কৰি আছে। এনেকৈ একেলগে কাম কৰোঁতে কৰোঁতে আপোনালোকৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱ বাঢ়ি যাব আৰু এইটোৱে হ'ব ধৰ্ম। এই অনুষ্ঠানবিলাকে ধৰ্ম ৰক্ষা কৰে। কেনেকৈ? ইজনে সিজনক ভাল পাবলৈ শিকায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি গাঁওখনত থকা ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। ইজনে যদি সিজনক বেয়া পায় আপুনি ভগৱানক ভাল পাব নোৱাৰে। আৰু এই আদৰ্শই কি কৰিব? আমাক একতাৰ দোলেৰে বান্ধি ৰাখিব। ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম অন্য বস্তু নহয় যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকৰ পৰিয়ালত যদি ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, সেইটো অধৰ্মী পৰিয়াল। গাঁওখনত যদি ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, সেইটো অধৰ্মী সমাজ। গতিকে তাৰো আমূল পৰিৱৰ্তন আনি দিব কোনে? এই নদীখনে। যিখন নদী আপোনালোকে 7ম বছৰৰ বাবে বোৱাইছে। ভাগৱততে উল্লেখ কৰিছে, কৃষ্ণ নামক কীৰ্তনৰ নদী নাই যিথানত, ভকতৰ সংগ জৈত্য নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই। আপোনালোকৰ গেলেকী অঞ্চলত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে একদম ব্ৰহ্মাৰ ভুৱন উদ্যানে হৈছে, কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি সিজনৰ যদি সদ্ভাৱ নাই, এইখন কেতিয়াও ধৰ্মীয় সমাজ হ'ব নোৱাৰে। গতিকে আমাৰ এই অনুষ্ঠানবিলাক হৈছে ধৰ্ম অনুষ্ঠান। গতিকে আমাৰ ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত এই গুণটো মানুহৰ বাদে আনৰ নাই। অন্য জীৱৰ লগত 4টা বিষয়ত আমাৰ পাৰ্থক্য নাই বেদৰ মতে। কি বিষয়ত নাই? আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰা নাম। আহাৰ, নিদ্ৰা, ভয়, মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, ইতৰ প্ৰাণীও ভয় কৰে। এই 4টা বিষয়ত ইতৰ প্ৰাণী আৰু মানুহৰ মাজত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। এই ধৰ্মগুণটো আছে। একেলগে বহি ঈশ্বৰৰ কথা শুনি মুক্তি পোৱাৰ অধিকাৰটো মানুহৰ বাদে আনৰ নাই। গতিকে মানুহৰ জন্ম পাই যদি কোনোবাই ঈশ্বৰৰ কথাৰ প্ৰতি আগ্ৰহ নাই, তেতিয়া সেইটোক বেদে কি বুলি কৈছে? ধৰ্মেন হীনা পশুৰভি সমানা। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথাৰ প্ৰতি অনুৰাগ নাই, দেখাতহে মানুহ, সি আচলতে পশুৰ তুল্য। এই তথ্য আমাক দিছে। মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু উদ্যোক্তাসকললৈ মোৰ আহ্বান থাকিল যে আপোনালোকে এই অনুষ্ঠানটো যাতে শতবাৰ্ষিকলৈকে আগুৱাই নি গাঁওখনক যাতে
আধ্যাত্মিক আৰু নৈতিক দিশত উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰে। কাৰণ আপোনাৰ পুথিগত ডিগ্ৰীত কোনোবাই মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী ল'ব পাৰিব, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব, কিন্তু ভাগৱতৰ দৰ্শন নাজানিলে সেই ল'ৰা ছোৱালীয়ে, সেই উচ্চ শিক্ষিত ল'ৰা ছোৱালীয়ে আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা বুঢ়া বয়সত কৰিব লাগে, আদৰ মৰম কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আজি আপোনালোকে দেখিছে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে, বহুত ডিগ্ৰীধাৰী সন্তানে নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। কিন্তু আপোনালোকৰ গাঁৱত যদি এই অনুষ্ঠান হৈ থাকে, ইয়ালৈ সেই তেনেকুৱা জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভাগৱতৰ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হ'ব তালৈকো তেনেকৈ আহিব নোৱাৰে। সেইকাৰণে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়িব নোৱাৰে। পাশ্চাত্য শিক্ষাবিদে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। যে আপুনি এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. আমাৰ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত জ্ঞানৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষা যোগ দিব লাগিব। নহ'লে আপোনাৰ সেই মানে পুথিগত জ্ঞানে কেতিয়াও আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। যাৰ কাৰণে আজি বহুত সমাজত বহুত শিক্ষিত মানুহ থাকে, বহুত ধনী মানুহ থাকে, বহুত সম্পদশালী মানুহ থাকে, কিন্তু সমাজে বেয়া পায়। কিয়? তেওঁ মানুহক ব্যৱহাৰেই কৰিব নাজানে। মনত ৰাখিব, ভাগৱত নুশুনা মানুহে ব্যৱহাৰ কৰিব নাজানে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক, মলি পৰিবই। মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, সেই দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গেলেকী অঞ্চলৰ আটাইতকৈ বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী বুলি পেলাই যদি মোতকৈ জ্ঞানী আৰু মোতকৈ বুদ্ধিমন্ত নাই বুলি ভাবি যদি তিনিদিনীয়া কাৰ্যসূচীলৈ কোনোবাই নাহে, তেতিয়া সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। সি এই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম, পুনৰপি মৰণম। মনত ৰাখিব কথাটো। আপোনাক ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে এই শৰীৰটো বেমাৰ নোহোৱাকৈ ৰাখিব নোৱাৰে। বহুত ধনী মানুহ আছে, শৰীৰত বেমাৰ আছে। বহুত ধনী মানুহ আছে, অন্তৰত মানে অশান্তি আছে, মুখত হাঁহি নাই, পৰিয়ালত মিলা প্ৰীতি নাই। গতিকে আমাৰ পাৰ্থিৱ সম্পদে আমাক প্ৰকৃত মানে মানুহ কৰিব নোৱাৰে। সেইকাৰণে কৈছে, সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানে হৰি বীৰকতি। সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে। চব আছে, ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰ দুৱাৰে একদম নদন বদন হৈ আছে, কিন্তু ঈশ্বৰৰ নাম নলয়। সেইখন ঘৰত আপদৰ পৰা মুক্ত হ'ব নোৱাৰে। মনত ৰাখিব, সুমংগলেই অমংগল। আপোনাৰ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আপোনাৰ শৰীৰটো বেমাৰ নোহোৱাকৈ ৰাখিব নোৱাৰে, মনটো শান্তিত ৰাখিব নোৱাৰে, পৰিয়ালত মিলা প্ৰীতি আনি দিব নোৱাৰে। গতিকে আমাৰ ভাগৱতে সেই কথাই কৈ আছে, সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল, কৃষ্ণৰ কীৰ্তনে। আপোনাৰ কিবা অমংগল হৈছে, 10জন ভকত মাতি আনি নাম এষাৰ পাঠ এষাৰ গাওক, মংগল হৈ যাব। মনত ৰাখিব। এতিয়া এই তৃতীয় স্কন্ধ ভাগৱতৰ দ্বাৰা মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে। মনত ৰাখিব, পৰীক্ষিতক তক্ষকে দংশন কৰিবলৈ মাত্ৰ 7 দিন আছে। 7 দিন মৃত্যুৰ ক্ষণ গণি থকা পৰীক্ষিতক আহি শুকদেৱে এই তৃতীয় স্কন্ধৰ এই কথাখিনি শুনাইছে। এই কথাখিনি কিমান আমাৰ কাৰণে প্ৰয়োজন আজি আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে? আজি কি বাৰ? আজি কি বাৰ বাপ? আজি শুক্ৰবাৰ, অহা বৃহস্পতিবাৰলৈকে। আজি শুকুৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7টা দিনতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম মৃত্যু নিশ্চিত। এই 7টা বাৰ বাদ দি আমি জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। মনত ৰাখিব, পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি আমাৰ কথা কৈ আছে। গতিকে এই 7 দিনৰ ভিতৰতে আমাৰ জন্ম মৃত্যুৰো অৱশ্যম্ভাৱী। কোনে জানে মই ঘৰ পাম নে নেপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নিহিত ধৰে, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন সময়ত কি অৱস্থাত এৰিব লাগিব তাৰো সিদ্ধান্ত নাই। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ভাবিছিলে নেকি মানে ছিংগাপুৰত গৈ
মানে সমুদ্ৰত নিজৰ প্ৰাণটো এৰিব ভাবিছিলে নেকি? নাই ভবা। সেইটো হৈ গ'ল, সেইটোৱে হৈ গ'ল। বায়ু কৰবাই যি প্ৰকাৰেই নহওক হৈ গ'ল। গতিকে আমাৰো তেনেকৈ কোন সময়ত কেতিয়া আমাৰ জীৱ ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই এনেকুৱা অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব। মাধৱদেৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়াত থকা কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, সব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি এই 3 দিন ইয়ালৈ নাহি আপুনি 50,000 টকা বা 50 লাখ টকা ব্যৱসায়ত লাভ কৰিব পাৰিব, নতুন পকা ঘৰ এটা বনাব পাৰিব, নতুন গাড়ী এখন কিনিব পাৰিব এই 3 দিন ইয়ালৈ নহাৰ কাৰণে। কিন্তু লগত নিব নোৱাৰে। মনত ৰাখিব, আপুনি যিবোৰ ইয়াত ঘটিব সেইবোৰ লগত নিব নোৱাৰে। গতিকে যত দেখা মানে পুত্ৰ ভাজে এইবিলাক সব অসাৰ, আমি লগত নিব নোৱাৰোঁ। গতিকে আজি এই 3টা দিনত আপোনালোকে লগত নিয়া ধন ঘটাৰ সৌভাগ্য মৰিছে। পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আল জাল পাছে মৰি বাহা কান্দি। আপোনালোকে নিমন্ত্ৰণ পায়ো, চিঠিখন পায়ো যদি বিভিন্ন কাৰণ দেখুৱাই নহাকে থাকে, আমাৰ জীৱটোৱে পিছৰ জন্মত কান্দিব লাগিব। জীৱৰ মৃত্যু নাই দে, গতি আছে। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আমাৰ কৰ্মফলক বেদে 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে। আৰব্ধ মানে, প্ৰাৰব্ধ মানে পূৰ্বজন্ম। পূৰ্বজন্মৰ বেছি পুণ্য লৈ আহি যিসকল গৃহস্থীয়ে এই গেলেকী অঞ্চলত গৃহবাস কৰি আছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি যেনেকৈ পুণ্য আনিছে তেনেকৈহে ভগৱন্তই আপোনাক প্ৰতিষ্ঠা কৰিব। ভগৱান হ'ল বুলি ইচ্ছা কৰি কাৰোবাক দুখ সুখ দিব নোৱাৰে। আমাৰ কৰ্মফলৰ ওপৰতহে সুখ দুখ আমি পাব লাগিব। গতিকে এই কথা ভাগৱতে কৈ আছে। এই কথাবোৰ নজনাৰ কাৰণে আমাৰ এতিয়া সমাজত সীমা ঘৰৰ মানুহে সীমা ঘৰীয়া মানুহক হিংসা কৰে। সমাজৰ মানুহে সমাজৰ মানুহক হিংসা কৰে। কাৰোবাৰ উন্নতি হোৱা দেখিলে, কাৰোবাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি গ'লে বা কিবা দিশত আগবাঢ়ি গ'লে আমাৰ সীমা ঘৰীয়া মানুহে সীমা ঘৰীয়া মানুহক হিংসা কৰে, গাঁৱৰ মানুহে গাঁৱৰ মানুহক হিংসা কৰে। এইটো স্বভাৱ যদি ইয়াত বহি থকা কাৰোবাৰ আছে আজি ইয়াতে এৰি থৈ যাব দেই। আপোনালোকে পৰহিংসা ভাৱ লৈ যাব পাৰিব, কিন্তু আপুনি সুখত থাকিব নোৱাৰিব। আমাৰ ভগৱানে 10ম স্কন্ধত নিজে আহি কৈছে, পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ হইলে একো আতো সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি ধন টকা পইচা উপাৰ্জন নকৰক কিম্বা, পৰহিংসা ভাৱ যাৰ অন্তৰত থাকিব তাৰ মনৰ কামনা ভগৱন্তে পূৰণ কৰিবলৈ নিদিয়ে। আপোনাৰ মনৰ কামনা যেতিয়া পূৰণ নহ'ব আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয়, কমনীয়তাও নাবাঢ়ে, আয়ুস নাবাঢ়ে। সেইকাৰণে বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াব, আয়ুস বঢ়াব। যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এই তথ্য দি আছে দেই ভাগৱতে। এতিয়া 3য় স্কন্ধ ভাগৱতত মানে মৃত্যুমুখী পৰীক্ষিতত শুকদেৱে এই বন্দনা, প্ৰলয়, প্ৰকৃতি, মন আৰু ভুৱন সৃষ্টি এই নামাকৰণৰ সৈতে এই কথাখিনি আমাক ক'লে। কি ক'লে শুনক। জয় জগন্নাথ জগতৰ আদি মূল, যাহাক স্মৰণে হুৱে পাতেক নিৰ্মূল। আপোনালোকে মনত ৰাখক বাস্তৱত যে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনালোকৰ ঘৰৰ পৰিয়াল হয় কিবা এটা কাম ৰাতিপুৱাৰ পৰা গধূলালৈকে কৰে, নহয় ক'ৰবালৈ যাত্ৰা কৰি যায়। আপোনালোকৰ পৰিয়াল ক'ৰবালৈ যাত্ৰা কৰি যোৱাৰ লগত কি থাকে? এটা লক্ষ্য বা উদ্দেশ্য থাকে। এটা লক্ষ্য বা উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে নকৰে। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি যিবিলাক কাম কৰোঁ তাত কি থাকে? এটা কামনা আৰু বাসনা সোমাই থাকে। কামনা আৰু বাসনা নোহোৱা কোনো কাম কোনো মানুহে নকৰে। মনত ৰাখিব। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে আপোনাৰ পৰিয়ালৰ কোনো লোকে যাত্ৰা কৰি যোৱাৰ যি লক্ষ্য আৰু উদ্দেশ্য, কাম কৰাৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব? গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। আমি অকাম, তেওঁ পূৰ্ণ কাম। আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও
নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱানে শুবলৈ নিদিয়ে। গতিকে ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ, তেওঁ পূৰ্ণ কাম, আমি অকাম। এই কথা জানি আমি ভাগৱতৰ পৰা এই নিয়মটো শিকি যাব লাগে। ল'ৰা ছোৱালী ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে মাক বাপেকে চকু দিব লাগে। বোপাই স্কুললৈ যোৱা, মাজনী ফুৰিবলৈ যোৱা, কৃষ্ণ বুলি কৈ যোৱা। ওচৰতে ভকত এজন বহি আছে বা ককাক আইতাক বহি আছে, ককাক সেৱা এটা কৰি যোৱা। এই নৈতিক শিক্ষা আপোনালোকে দিব। কাৰণ আজিৰ যুগত, কলি যুগত কোনো বৈকুণ্ঠপতি কৃষ্ণ আহি আপোনাৰ পঢ়া শুনা ল'ৰা ছোৱালীকেইটাক পৰীক্ষাত ভাল হ'ব, পঢ়া শুনা ভাল হ'ব বুলি আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। গতিকে এতিয়া মূৰ্তিমন্ত হৈ ভকতত আছে। আলহী অতিথি ভকত বৈষ্ণৱ আপোনালোকৰ ঘৰলৈ আহিলে আদৰ সম্ভাষণে বহুৱাই ল'ৰা ছোৱালীকেইটা মাতি আনি আশীৰ্বাদ এটা ল'ব। মাক বাপেকেহে জানে স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তেওঁক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ নিয়ম মতে কাম কৰিব লাগিব। অৰ্থাৎ ভকত বৈষ্ণৱৰ ওচৰত আনি সেৱা কৰিব আৰু ক'ব, প্ৰভুক আশীৰ্বাদ এটা দিয়ক, ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ। 10 জনে যদি মূৰত হাত দি তেওঁক যদি আশীৰ্বাদ দিয়ে, ঈশ্বৰে কৃপা কৰিব, ভালকৈ পঢ়ে। বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব। দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আপোনালোকৰ ঘৰলৈ ভাল মানুহৰ পদধূলি পৰিবলৈ আপোনালোকে ভগৱানক প্ৰাৰ্থনা জনাব লাগিব। ৰাতিপুৱা শুই উঠিয়েই হাত দুখন বুকলৈ নি ক'ব, কিয় বুকলৈ নিব লাগে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। ভগৱানটো আমাৰ হৃদয়ত আছে। আমি ৰাতিপুৱাই কথাটো ক'ব লাগিব। কি বুলি? কৃপাৰ সাগৰত দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ। প্ৰভু, ভকত বৈষ্ণৱ সন্ত মহন্ত এজনৰ পদধূলিয়ে মোৰ যাতে ঘৰখন পবিত্ৰ কৰে, মোৰ ল'ৰা ছোৱালীকেইটাক যাতে এটা আশীৰ্বাদ ল'ব পাৰোঁ, তাৰ কাৰণে আপুনি ঈশ্বৰক জনালেহে আপুনি আপোনাৰ ঘৰলৈ আলহী অতিথি ভকত বৈষ্ণৱ আহিব। ভাবেন লভতে সৰ্বম, ভাবিব লাগিব, নাভাবিলে আপুনি নাপায়। মনত ৰাখিব কথাটো। এই তথ্য দি আছে দেই।